সকলোকে স্বাগতম জনাইছো আমাৰ এই টেক ফেলোশ্বিপ চেনেললৈ 10টা সেশনতে একেবাৰে ফ্ৰীতে আপুনি টেলি শিকি ল'ব পাৰিব মাত্ৰ আপুনি 15 মিনিট টাইম প্ৰতিটো ভিডিঅ'ত আপুনি দিব লাগিব আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো বহুত দিন ধৰি আপোনাৰ আগত ভিডিঅ' আনা নাছিলো আৰু মই ষ্টাডি কৰি আছিলো যে ষ্টুডেণ্টক কোনটো টপিক বেছিকে দৰকাৰ হৈ আছে আৰু মই এতিয়া বিচাৰি পাইছো যে টেলি বহুত বেছিকে দৰকাৰ হৈ আছে যিহেতু আমাৰ টেলি এটাও সেশন আসামিজত নাই আৰু আপোনালোকে গম পাইছে যে মই আসামিজত অকণ বেছিকে ভিডিঅ' বনাবলৈ লৈছো আমাৰ এই চেনেলত আপোনালোকে ৰিভিজনো কৰিব পাৰিব প্লাছ আপোনালোকে টেলি একে বিগিনাৰৰ পৰা এডভান্স লেভেলত আপুনি শিকিবও পাৰিব আপুনি কিছুমান ইম্পৰ্টেন্ট টপিক কিছুমান শিকি ল'ব লাগিব মানে ইম্পৰ্টেন্ট পইণ্টছ বিলাক সেইটো মই আপোনাৰ আগত ডিসকাস কৰিম তাৰ পিছতে আপুনি টেলি শিকিব পাৰিব এই ফাৰ্ষ্ট সেশনত মই আপোনাক থিওৰি ডিসকাস কৰিম এই সেশনটোত মই আপোনাক ইন্ট্ৰোডিউস কৰিব বিচাৰিছো টেলি লগত টেলি উইথ জিএসটি ঠিক আছে সবতকে ফাৰ্ষ্ট মই এটা কথা কৈ দিছো যে আপোনালোকৰ ইআৰপি 9 আৰু প্ৰাইমৰ মাজত বহু বেছি এটা ডিফাৰেন্স নাই আৰু সেইটো মই আপোনাক পিছত গৈ পেলাই মই আইডেন্টিফাই কৰি দিম যে কোনটো টেলি ইআৰপি 9 হয় আৰু কোনটো টেলি প্ৰাইম হয় তাৰ কাৰণে আপোনালোকে প্ৰথম জানি ল'ব লাগে যে টেলি ইআৰপি 9 ত কি কাম হয় আৰু টেলি প্ৰাইমত কি কাম হয় দুইটাতে একাউন্টিংৰে কাম কৰো আৰু দুইটাই একাউন্টিং সফটওয়্যাৰ হয় কিন্তু টেলি ইআৰপি 9 টো আগৰ পৰা আমি ইউজ কৰি আহিছো টেলি ইআৰপি 9 যদি আপুনি ভালকে চলাব জানে টেলি প্ৰাইমটো আপুনি ইজিলি পাৰিব আৰু দুইটাই মই সফটওয়্যাৰ আপোনাক কৰি পেলাই দেখাম মই পিছত এতিয়া আপোনাৰ আগত মই থিওৰি সেশনটো আনিছো আৰু টেলি উইথ জিএসটি টো আমি ষ্টাৰ্ট কৰো তো বলক আমি ফাৰ্ষ্ট স্লাইডটোলৈ যাওঁ ফাৰ্ষ্ট সেশনত মই আপোনাক ডিসকাস কৰিব বিচাৰিছো টেলি প্ৰাইম এণ্ড টেলি ইআৰপি 9 দুইটা মাজত দুইটাই আমাৰ কাৰণে ভাল হয় কিন্তু এতিয়া বহুত বেছিকে আমি ইউজ কৰি আছো টেলি প্ৰাইম আৰু টেলি ইআৰপি 9 ৰ মাজত বহুত বেছি এটা ডিফাৰেন্স নাই মই আগতে আপোনাক কৈছো টেলি ইআৰপি 9 টো হৈছে আপোনাৰ যোনখিনি মডেলছ বিলাক আছে আগৰখিনি সব শৰ্টকাটৰ ওপৰত ডিপেন্ড কৰে আমি টেলি ইআৰপি 9 টো এতিয়া বৰ্তমান আমি চলাম ফাৰ্ষ্ট যেতিয়া আপোনাক মই ক্লাছ কৰাম মই টেলি ইআৰপি 9 এডুকেশ্যন মোডত কৰাম তাৰ পিছত আপোনাক মই টেলি প্ৰাইমতো আপোনাক ইন্ট্ৰোডিউস কৰাই দিম তাৰপিছত নেক্সটটো আমি যাওঁ যে টেলি বেনিফিটছ বিলাক কি আমাৰ টেলি লৈ পেলাই টেলি আমি কি কৰিব পাৰো সো আপোনাক মই এটা জনাব বিচাৰো যে টেলি বহুত ইম্পৰ্টেন্ট বস্তু আপুনি একাউন্টস মেইনটেইন কৰিবৰ কাৰণে তাৰ পিছত আপোনাৰ বিজনেছৰ ট্ৰানজেকচনছ বিলাক ৰেকৰ্ড কৰিবৰ কাৰণে যোনবিলাক আগত মেনুৱেলি ৰেকৰ্ড কৰা হয় মানে কমাৰ্চৰ হওক সেই ট্ৰানজেকচন বিলাক আগত আমি মেনুৱেলি ৰেকৰ্ড কৰো এতিয়া সেই ট্ৰানজেকচন বিলাক মেনুৱেলি ৰেকৰ্ড কৰিলে নহব তাৰ কাৰণে আমাক কি লাগিব টেলি লাগিব আৰু টেলি হৈছে আমাৰ একাউন্টিং সফটওয়্যাৰ কম্পিউটাৰাইজ একাউন্টিং সিস্টেমটোৰ ওপৰত আমি ডিপেন্ড কৰে টেলিটো আপোনাৰ গোটেইখিনি একাউন্টিং সিস্টেমটো আৰু ট্ৰানজেকচনটো কম্পিউটাৰাইজ ৰেকৰ্ড হৈ থাকিব তাৰপিছত আহিছো আমি ইম্পৰ্টেন্স পইণ্টছ ইট মিন্স নোটছ নোটছ বিলাক আমি চাওঁ কোনকেইটা বস্তু আমি চাব লাগিব টেলিত প্ৰথম হৈছে আমাৰ টাইপছ অফ জিএসটি চাম আমি সবতকে ফাৰ্ষ্ট এই পাঁচটা পইণ্ট মই আপোনাক আগতে ৱাৰ্নিং দি ৰাখিছো ইয়াত ইম্পৰ্টেন্ট নোটছ বুলি যদি মই লিখা আছে ইম্পৰ্টেন্ট পইণ্টছ যদি মই লিখি ৰাখিছো ইয়াত মানে বহুত বেছি মেজৰ ইম্পেক্টছ বিলাক আছে আপোনাৰ টেলি লগত যদি আপুনি টেলি বিগিনাৰ টু এডভান্স লেভেল শিকিব বিচাৰিছে আপুনি ফ্ৰীতে আপুনি ইয়াত ৰিভিজনো কৰিব পাৰিব আৰু শিকিও ল'ব পাৰিব আপুনি গোটেইখিনি টপিকছ বিলাক ইজিলি আপুনি কভাৰ কৰিব পাৰিব কিন্তু তাৰ কাৰণে মই আপোনাক বিচাৰিছো যে আপুনি ইয়াত ভালকে পাঁচটা পইণ্ট বহুত গুৰুত্ব সহকাৰে আপুনি শিকি লওক কাৰণ এই যদি পাঁচটা পইণ্ট আপুনি চলাব নোৱাৰে বা চলাব নাজানে তেতিয়া আপুনি পিছত টেলি ইউজ কৰিবলৈ বহুত বেছি অসুবিধা পাব ফাৰ্ষ্ট পইণ্টটো হৈছে আমাৰ টাইপছ অফ জিএসটি যোনটো এতিয়া মই ডিসকাস কৰিম সেকেন্ড পইণ্ট হৈছে আমাৰ টাইপছ অফ সাপ্লাই যোনটো এতিয়া আকৌ নেক্সট স্লাইডত আমি চাম তাৰ পিছত স্লাইডটোত আমি দেখা পাম জিএসটি স্ল্যাবছ বিলাক দেখা পাম মানে জিএসটি ৰেটছ তাৰপিছত মই আপোনাক পাৰচেজ লেজাৰ্ছ বিলাকৰ ওপৰত গ্ৰুপ হেডছ বিলাক কিহৰ কামত আহে সেইখিনি মই আপোনাক দেখাম মাত্ৰ এই পাঁচটা পইণ্ট আপুনি ভালকে আইডেন্টিফাই কৰি ল'ব কোনকেইটা বস্তু কেনেকে মই দেখাই আছো সেইখিনি বস্তু আপুনি বহুত ভালকে চাই ল'ব তাৰপিছত মই প্ৰেক্টিকেলছ বিলাক ষ্টাৰ্ট কৰিম নেক্সট সেশনৰ পৰা বলক সবতকে ফাৰ্ষ্ট টপিকটো হৈছে টাইপছ অফ জিএসটি এইটো হৈছে আমাৰ টাইপছ অফ জিএসটি আপুনি টাইপছ অফ জিএসটি আমি চাব পাৰে সিজিএসটি ইয়াৰ ফুল ফৰ্ম হৈছে ফাৰ্ষ্ট অফ অল মই আপোনাক কৈ দিব বিচাৰিছো যে জিএসটি ফুল ফৰ্ম হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স বহুত ইম্পৰ্টেন্ট টপিক হৈছে আপোনাৰ জিএসটি টেলি লগত জিএসটি জানিবই লাগিব অকল টেলি আপুনি যদি জানে তেতিয়াহ'লে আপুনি একাউণ্টছ মেইনটেইন কৰিব নোৱাৰিব আপোনাক জিএসটি দৰকাৰ হ'বই সবতকৈ প্ৰথম আমাৰ হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স জিএসটি ফুল ফৰ্ম তাৰপিছত আহিব আমাৰ সিজিএসটি চেন্ট্ৰেল গুডছ এণ্ড সাৰ্ভিস টেক্স আৰু তাৰপিছত আহিব আমাৰ এছজিএসটি ষ্টেট গুডছ এণ্ড সাৰ্ভিস টেক্স তাৰপিছত আইজিএসটি ইন্টিগ্ৰেটেড গুডছ এণ্ড সাৰ্ভিস টেক্স আৰু ইউটিজিএসটি ইউনিয়ন টেৰিটৰী গুডছ এণ্ড সাৰ্ভিস টেক্স আপুনি নোট ডাউন কৰি ল'ব বাৰু মই এতিয়া আপোনাৰ ফুল ফৰ্মটো দি দিম বাৰু তাৰপিছত আমি আহি যাওঁ টাইপছ অফ টেক্স যোনবিলাক এতিয়া মই আপোনাক দেখালো সেইখিনি বস্তু ইয়াৰ ফুল ফৰ্মছ বিলাক লিখা আছে আপুনি এইবিলাক বস্তু নোট ডাউন কৰি ল'ব পাৰিব নহলে আপুনি স্ক্ৰীনশ্বট লৈ ৰাখি দিব পাৰিব নেক্সট টপিকটোলৈ আহো আমি নেক্সট টপিকটো হৈছে আমাৰ টাইপছ অফ সাপ্লাই আমাৰ কেৱল দুই প্ৰকাৰৰ সাপ্লাই আছে এটা হৈছে ইন্ট্ৰাষ্টেট সাপ্লাই এটা হৈছে ইন্টাৰষ্টেট সাপ্লাই ইন্ট্ৰাষ্টেট সাপ্লাই কাক কওঁ আৰু ইন্টাৰষ্টেট সাপ্লাই কাক কওঁ সেই ভালকে আপুনি বুজি ল'ব ইন্ট্ৰাষ্টেট সাপ্লাই হৈছে যেতিয়া আপুনি একেটা ষ্টেটতে সাপ্লাই যেতিয়া কৰে পাৰচেজ আৰু সেল মিনিং হৈছে যেতিয়া পাৰচেজ মানে আপুনি কিবা এটা বস্তু কিনে তাক আমি পাৰচেজ বুলি কওঁ সেলছ হৈছে আপুনি যেতিয়া বস্তু বিক্ৰী কৰে তাক আমি সেলছ বুলি কওঁ যেতিয়া আপুনি সেম ষ্টেটতে বস্তু বিক্ৰী কৰিছে মানে অসমৰ কাস্টমাৰ হয় আৰু আপুনিও অসমতে বিজনেছ কৰি আছে তেতিয়া হ'লে এটো কি হ'ব
ইন্ট্ৰাষ্টেট সাপ্লাই বুলি কম আমি। আৰু ইণ্টাৰষ্টেট সাপ্লাই হৈছে যেতিয়া আপুনি বাহিৰৰ ষ্টেটৰ পৰা বস্তু কিনি আনিছে বা বাহিৰৰ ষ্টেটক বস্তু বিক্ৰী কৰিছে, মানে আউটসাইড দ্য ষ্টেট। সেইকাৰণে মই ইয়াত লিখি দিছোঁ ক্লিয়াৰকৈ, ইয়াত ধুনীয়াকৈ মই আইডেণ্টিফাই কৰি দিছোঁ। আপুনি এনেকৈ নোটছবিলাক বনাই ল'ব, বহুত ইম্পৰ্টেণ্ট নোটছবিলাক যদি বনাই ৰাখে আপোনাৰ কাৰণে হেল্প হ'ব টেলি কৰিবৰ কাৰণে, আপুনি পাহৰি যাব পাৰে। যেতিয়া আমি বেলেগ এটা ষ্টেটত যেতিয়া ছাপ্লাই কৰোঁ তেতিয়া আমি তাক ইণ্টাৰষ্টেট ছাপ্লাই বুলি কওঁ। আৰু এতিয়া GST, ইয়াত সেই GSTবিলাক আপুনি চাব পাৰিছে ভাগ হৈ আছে। ইণ্টাৰষ্টেট ছাপ্লাই যেতিয়া আহিছে তেতিয়া আপুনি দেখা পাইছে যে CGST আৰু SGST একেলগে আছে, আৰু ইণ্টাৰষ্টেট ছাপ্লাইত কিন্তু IGSTটো অকলে আছে। এইটো কিয় হৈ আছে এনেকৈ মই সেইটো আপোনাক মই ডিছকাছ কৰি দিম বাৰু নেক্সট টপিকত। এতিয়া বলক আমি নেক্সট টপিকটোলৈ আহোঁ, GST মেকানিজম। সেইখিনি বস্তুটো আপোনাক মই ডিছকাছ কৰিবৰ কাৰণে এই বস্তুটো বুজাব লাগিব। ছাপ'জ আপোনাৰ বিজনেছটো হৈছে যদি আপুনি অসমত বিজনেছ কৰি আছে আৰু আপুনি অসমৰ মানুহকে যদি বস্তু চেল কৰিছে, মানে কাষ্টমাৰজনো অসমৰে হয় আৰু আপোনাৰ বিজনেছ ষ্টাব্লিছ হৈ আছে অসমতে, তেতিয়া যোনটো GST লগোৱা হ'ব সেইটো CGST আৰু SGST দুইটা একেলগে লগোৱা হয়। সেইকাৰণে আমাক কোৱা হয় CGST মিনছ হৈছে চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টকো আমি টকা দিব লাগিব, আৰু SGST হৈছে ষ্টেট গুডছ এণ্ড ছাৰ্ভিচ টেক্স, মানে ষ্টেট গভৰ্ণমেণ্টকো আমি টকা দিব লাগিব। তো এইখিনি দুটা ভাগত ভাগ হৈ যায় GST যদি আপুনি চেম ষ্টেটতে ছাপ্লাই কৰি আছে। আৰু যদিহে আপুনি সেই বস্তুখিনি মানে অসমত আপুনি বিজনেছ কৰি আছে আৰু সেই বস্তুখিনি বেলেগ এটা ষ্টেটত বিক্ৰী কৰিছে, সেইটো যেনেকৈ লাইক ধৰি লওক ইয়াত মই হাৰিয়ানা বুলি লিখি ৰাখিছোঁ, হাৰিয়ানাক যদি আপুনি বিক্ৰী কৰিছে তেতিয়া আপোনাৰ CGST আৰু SGST কেতিয়াও নাহে, আপোনাৰ আহিব তেতিয়া IGST। সেইটো আপুনি বহুত ভালকৈ গুৰুত্ব সহকাৰে ল'ব, কাৰণ এই টপিকবিলাক বহুত ইম্পৰ্টেণ্ট। যদি ধৰি লওক আপুনি দিল্লীত বিজনেছ কৰি আছে আৰু আপুনি বস্তু চেল কৰিছে হাৰিয়ানা বা আছামক, তেতিয়াও আপোনাৰ IGSTয়ে ইনভলভ হ'ব, আপুনি ইয়াত দেখা পাইছে। এতিয়া আমি ভালকৈ গম পাইছোঁ যে যদি এটা ষ্টেটৰ পৰা আন এটা ষ্টেটত যেতিয়া আপুনি বস্তু বিক্ৰী কৰে তাক আমি ছাপ্লাই হিচাপত কি বুলি কওঁ, সেইটো অকণমান আগতে মই ডিছকাছ কৰিছোঁ, সেইটো হৈছে ইণ্টাৰ ষ্টেট ছাপ্লাই। ইণ্টাৰষ্টেট ছাপ্লাইত IGST ইনভলভ হয়। মই এতিয়া অকণমান আগতে মই আপোনাৰ ডিছকাছ কৰি থৈ গৈছিলোঁ যে নেক্সট ছেশ্যন, ইট মিনছ নেক্সট শ্লাইডত মই আপোনাক বুজাম। এইটো চাওক, আপোনাৰ ইণ্টাৰষ্টেট ছাপ্লাই মানে আউটছাইড দ্য ষ্টেট যেতিয়া হ'ব তেতিয়া আমি IGST এপ্লাই কৰিম। চাওক IGST আহিছে, বেলেগ বেলেগ ষ্টেট হৈছে ইনভলভ, আৰু যদি চেম ষ্টেট মানে উইদিন দ্য ষ্টেট যদি হয় তেতিয়া আপোনাৰ CGST আৰু SGST দুইটা একেলগে আহিব। আপুনি ইয়াত চাব পাৰিছে চেম ষ্টেটত মই ট্ৰানজেকশ্যন কৰিছোঁ তেতিয়া CGSTও আহিছে, SGSTও আহিছে, দেখা পাইছে আপুনি। IGST ইয়াত ইনভলভমেণ্ট ক'তো নাই। ইয়াত বেলেগ ষ্টেট হৈছে IGST আহিছে, বেলেগ এটা ষ্টেট IGST আহিছে, বেলেগ এটা ষ্টেট IGST আহিছে, কিন্তু চেম ষ্টেট যেতিয়া ট্ৰানজেকশ্যন হৈছে তেতিয়া IGST ইয়াত ক'তো ইনভলভ নাই। আই হোপ আপুনি ভালকৈ বস্তুটো বুজি পাইছে, কাৰণ মই আপোনাৰ কাৰণে ধুনীয়াকৈ প্ৰেজেণ্টেশ্যনটো ডিজাইন কৰিছোঁ যাতে এই টপিকখিনি আপোনাৰ কাৰণে মই কভাৰ কৰিব পাৰোঁ। এতিয়া এইটো বস্তুটো আমি ক্লিয়াৰ কৰিলোঁ। এতিয়া যদি কিবা ডাউট থাকে আপুনি কমেণ্টত ক'ব, মই আকৌ ইয়াৰ ওপৰত টপিকটোৰ ওপৰত ভিডিঅ' বনাই দিম যদি আপুনি বুজি পোৱা নাই। এতিয়া বলক আমি নেক্সট শ্লাইডলৈ যাওঁ। সেইটো হৈছে আমাৰ নেক্সট শ্লাইডটো হৈছে টাইপছ অফ GST ৰেট বা GST স্লেবছ বুলি ক'ব পাৰোঁ আমি ইণ্ডিয়াৰ। আমাৰ GST স্লেব কেইটামান আছে, সেইটো হৈছে এই GST ৰেটেই আমাৰ ইণ্ডিয়াত চলি থাকে, আৰু সেইটো হৈছে প্ৰথম হৈছে আপোনাৰ 0%, 5%, 12%, 18% and 28%. ইয়াত @0%, 5%, @12%, @18%, @28% মই ইয়াত GST ৰেট আপোনাৰ শ্ব' কৰি দিছোঁ। ইয়াৰ বাহিৰে বেলেগ GST ৰেট নাথাকে। গ'ল্ডত লাইক ধৰি লওক তাৰ এটা GST বেলেগ, যেনেকৈ 3%, সেইটো মেণ্ডেটৰী নহয় বাৰু, কিন্তু আমি প্ৰডাক্টছৰ ক্ষেত্ৰত এইখিনি বস্তু আমাৰ বহুত বেছিকৈ ইনভলভ হয়, আৰু এই 5টা ৰেটেই আছে আমাৰ GST। কোনকেইটা বস্তু GST 5%ত আহে সেইটো আমি পিছত ডিছকাছ কৰিম, আপুনি বেছিকখিনি বুজি ৰাখক। 0%, 5%, 12%, 18% and 28%। নেক্সট যাওঁ আমি। ইয়াত মই ইনক্লুড কৰি দিছোঁ যে 0%ত কোনবিলাক বস্তু আহে। মই অলৰেডি ক'লোঁ যে আপোনাক নেক্সট ছেশ্যন কেতিয়াবা আপোনাক মই বুজাই দিম, আপোনাৰ লাগিলে আপুনি কমেণ্টত মোক জনাই দিব যে কোনকেইটা বস্তু আপোনাৰ আহে। মই লাগিলে স্ক্ৰীনশ্বটবিলাক আপোনাক শ্বেয়াৰ কৰি দিম, নোটছবিলাক আপোনাক শ্বেয়াৰ কৰি দিম। ফাৰ্ষ্ট আপোনাৰ চাব পাৰে যে 0%ত এইখিনি কিছুমান ষ্টক দি ৰাখিছোঁ, 5%ৰ এটা ষ্টক আছে, 12 to 18%ৰ এটা ইলেক্ট্ৰনিক আইটেমছ যোৱা ষ্টক আছে, আৰু 28%ৰ এটা ষ্টক আছে। বলক এতিয়া আমি আহি যাওঁ GST ৰেটছৰ এটা মেকানিজমত। এই মেকানিজমটো বহুত ইম্পৰ্টেণ্ট। অকণমান আগতে মই বুজাই আহিলোঁ আপোনাক যে চেম ষ্টেটত হ'লে CGST আৰু SGST ইনভলভ কৰা হয়, আমাৰ মানে ইনক্লুড কৰা হয়, আৰু বেলেগ ষ্টেট হ'লে আপোনাৰ IGST ইনক্লুড কৰা হয়। যদি আপুনি ভাবিছে নেকি যে CGST আৰু SGST যদি আপুনি দুইটাই টেক্স লগায় তেন্তে আপোনাৰ যদি 18% GST চাৰ্জ হৈ আছে তাক ডাবল হৈ যাব? নহয়, এনেকুৱা একো নহয়। আপোনাৰ যদি 18% GST হৈ আছে তাৰ আধা আধা হৈ যাব, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ 9% যাব আৰু ষ্টেট গভৰ্ণমেণ্টলৈ 9% যাব, মানে ইট মিনছ 9%, 9%, 18%। যদি আপোনাৰ 28% থাকে তেতিয়া আপোনাৰ কিমান হ'ব? 14%, 14% আধা আধা হৈ থাকিব। 12% থাকিলে আপোনাৰ 6%, 6% হাফ হাফ হৈ থাকিব,
আৰু 5% থাকিলে আপোনাৰ 2.5%, 2.5% হাফ হাফ হৈ থাকিব। এইখিনি হৈছে আপোনাৰ মেকানিজম বিলাক, যোনটো আপোনাৰ জিএছটি ৰেটছৰ মতেহে মিলোৱা হয়। আৰু IGST ডাইৰেক্ট সেই 18%টো আহি যায়। ইট মিনছ যেতিয়া আপুনি বেলেগ এটা ষ্টেটক আপুনি যেতিয়া জিএছটি দিয়ে, তেওঁলোকে নিজে ভগাই ল'ব নিজৰ গভৰ্ণমেণ্টৰ লৈ, কিন্তু আমি ডাইৰেক্ট IGST দি পেলাই সেই বস্তুটো শেষ কৰি লৈ আহিছে। বলক আমি নেক্সট টপিকলৈ আহি গৈছো। আপোনাৰ আহি গ'ল এতিয়া পাৰ্চেজ লেজাৰ। এতিয়া পাৰ্চেজ লেজাৰ আমি 4টা প্ৰকাৰৰ থাকে। বহুতে পাৰ্চেজ একাউণ্ট বুলি লিখি থৈ দিয়ে, কিন্তু সেইটো ভুল হয় আচলতে, কাৰণ আমাৰ গোটেই ডিটেইলত যদি আপোনাৰ হিচাপ লাগে তেতিয়া অকল পাৰ্চেজ একাউণ্ট লিখিলে নহ'ব। তাৰ কাৰণে আপুনি লিখিব লাগিব পাৰ্চেজ লেজাৰ কিছুমান ল'ব লাগিব। পাৰ্চেজ লেজাৰত 4টা টাইপছ আছে, যেনেকৈ পাৰ্চেজ জিএছটি, পাৰ্চেজ IGST, পাৰ্চেজ জিএছটি এক্সামটেড, পাৰ্চেজ IGST এক্সামটেড। এতিয়া বলক পাৰ্চেজ জিএছটি। পাৰ্চেজ জিএছটি কি হয়? যদি আপুনি চেম ষ্টেটত ট্ৰানজেকশ্যন কৰি আছে আৰু চেম ষ্টেটতে আপুনি যেতিয়া বস্তু বিক্ৰী কৰি আছে, তেতিয়া আপোনাৰ যদি টেক্স লগোৱা হৈ আছে, তেতিয়া আপোনাৰ কি হ'ব? পাৰ্চেজ জিএছটি আহিব। সেইটো ভালকে বুজিব আপুনি কথাটো, যে যদি চেম ষ্টেটত আপুনি বস্তু কিনা বেচা কৰিছে আৰু লগতে যদি 5%ৰ পৰা লৈ 28%লৈকে জিএছটি টেক্স লগোৱা আছে, তেতিয়া সেইটো হ'ব পাৰ্চেজ জিএছটি। পাৰ্চেজ IGST কাক কওঁ আমি? পাৰ্চেজ IGST হৈছে যে বেলেগ বেলেগ ষ্টেট। IGST মিনিং আপুনি নিজেই গম পায়, মই অকণ আগতে বুজাই আহিছো যে বেলেগ এটা ষ্টেট, ইণ্টাৰ ষ্টেট চাপ্লাই। ইট মিনছ মানে এটা ষ্টেটৰ পৰা আন এটা ষ্টেটত যেতিয়া আপুনি চাপ্লাই কৰে, তাক আমি কি বুলি কওঁ? ইণ্টাৰ ষ্টেট চাপ্লাই। আৰু সেইটোৱে হৈছে IGST। আৰু পাৰ্চেজ জিএছটি এক্সাম কি হ'ব? পাৰ্চেজ জিএছটি মানে চেম ষ্টেটতে আপুনি বস্তু কিনা বেচা কৰিছে, কিন্তু জিএছটি ৰেটটো হৈছে 0%। আৰু পাৰ্চেজ IGST এক্সামটেড মানে আপুনি এটা ষ্টেটৰ পৰা আন এটা বস্তু বিক্ৰী কৰিছে বা কিনিছে, টেক্স যদি 0% আছে, ইট মিনছ সেইটো পাৰ্চেজ IGST এক্সামটেড বুলি ধৰা হ'ব। আই হোপ আপুনি এই টপিকখিনি ভালকে বুজি পাইছে, যে পাৰ্চেজ জিএছটি, পাৰ্চেজ জিএছটি এক্সামটেড, পাৰ্চেজ IGST, পাৰ্চেজ IGST এক্সামটেড কাক কওঁ আমি। বলক আমি নেক্সট শ্লাইডলৈ আগবাঢ়ি যাওঁ। লাষ্ট টপিক হৈছে আমাৰ গ্ৰুপ হেডছ বিলাক। গ্ৰুপ হেড বহুত মেজৰ বস্তু হয়, আমাৰ বহুত দৰকাৰ পৰে, আৰু এইটো বস্তুটো মই এটা ক্লাছত ডাইৰেক্ট মই এতিয়া ইনক্লুড কৰিব নোৱাৰো, কাৰণ ইয়াৰ ওপৰতে মই অকলে এটা ক্লাছ ল'ব লাগিব। যদি আপুনি গোটেই গ্ৰুপ হেডছ বিলাক জানিব বিচাৰিছে, কমেণ্ট কৰিব, মই ডেফিনেটলি তাৰ ওপৰত ভিডিঅ' এটা বনাই দিম। এতিয়া বৰ্তমান আপুনি জানিবৰ কাৰণে মই হেডছ বুলি বুজাই দিওঁ, যে হেডছ বিলাক হয় কি। লাইক যেনেকে আপুনি চাব পাৰে যে ইয়াত হেডছ কি, লেজাৰৰ নাম থাকে কিছুমান, আৰু লেজাৰ হেডছ বিলাক থাকে। আপুনি লেজাৰ কি হয় এইটো মই পিছত নেক্সট ক্লাছ মই বুজাম আপোনাক, যেতিয়া মই একাউণ্টছ বিলাক কৰিম প্ৰেক্টিকেলি। এতিয়া আপোনাক বুজাইছো লেজাৰৰ নাম। যেনেকে চেলছ ৰিটাৰ্ণ আছে, সেইটো কিহত যাব? আপোনাৰ এটা গ্ৰুপ থাকে, সেই গ্ৰুপটো হ'ব আপোনাৰ চেলছ একাউণ্ট। চেলছ যদি থাকে চেলছ একাউণ্টতে যাব, পাৰ্চেজ ৰিটাৰ্ণ হ'লে পাৰ্চেজ একাউণ্টত যাব, পাৰ্চেজ হ'লে অকল পাৰ্চেজত যাব। তেনেকে এইবিলাক কিছুমান আপোনাৰ হেৰিবিলাক দিয়া থাকে। তাৰপিছত এক্সপেন্সেছ বিলাক লৈ দিছো, যেনেকে কেৰেজ ফিজ বিলাক হ'ল, ৰেণ্টছ বিলাক হ'ল, এইবিলাক আপোনাৰ এক্সপেন্সেছ আছে। সেইখিনি মই পিছত ইনক্লুড কৰি পেলাই মই বুজাই দিম। এতিয়া মই জাষ্ট আপোনাক থুলমূলকে বুজাই থওঁ যে এক্সপেন্সেছ আৰু ইনকামছ বিলাক কি কি। এক্সপেন্সেছ হৈছে আপোনাৰ যিমানখিনি খৰচ বিলাক আছে, সেইখিনিকে আমি এক্সপেন্সেছ বুলি কওঁ। ইনকাম হৈছে আপোনাৰ যিমানখিনি আয় বিলাক কৰিছে, আপুনি যিমানখিনি বস্তুখিনি হেৰি কৰিছে, তাক ইনকাম বুলি কওঁ আমি। এতিয়া বলক যেনেকে এডভাৰটাইজমেণ্ট এক্সপেন্সেছ হয়, সেইটো ডাইৰেক্ট নে ইনডাইৰেক্ট? ইয়াত লিখা আছে আপোনাৰ ধুনীয়াকে মই বনাই ৰাখিছো, সেইটো হৈছে ইনডাইৰেক্ট এক্সপেন্সেছ। বেংক চাৰ্জেছ ইনডাইৰেক্ট এক্সপেন্সেছ। তাৰপিছত কেৰেজ আছে, তাৰপিছত কমিশ্যন আছে, ডিছকাউণ্ট আছে, ডনেশ্যন আছে, বহুত কিবা কিবি বহুতখিনিয়ে আছে ইয়াত। আপোনাৰ চেলাৰীৰ পৰা লৈ পেলাই আদি কৰি বহুতখিনি আছে, সেইখিনি ইনডাইৰেক্ট এক্সপেন্সেছ বুলি কোৱা হয়। তাৰপিছত ডাইৰেক্ট এক্সপেন্সেছ আপুনি দেখা পাইছে, ইয়াত ৰেণ্ট আছে, ৰয়েলটি আছে, ৱেজেছ আছে, এইখিনি বস্তু আমাৰ কি বুলি কোৱা হয়? ডাইৰেক্ট এক্সপেন্সেছ। আই হোপ আপুনি ডাইৰেক্ট আৰু ইনডাইৰেক্ট এক্সপেন্সেছ বিলাক বুজি পাইছে। মানে ইয়াকে কোৱা হয় আমাৰ গ্ৰুপ হেডছ বিলাক। মানে এটা এটা নাম যোনবিলাক আপুনি লিখিব বা টেলিত বনাব, সেই নামখিনি চাপ'জ ধৰি লওক মিষ্টাৰ ৰাম একাউণ্ট, মিষ্টাৰ শ্যাম একাউণ্ট বা মিষ্টাৰ ABC একাউণ্ট, এওঁলোক হয় কোন? এওঁলোকৰ মহত্বটো কি আছে? টেলিয়ে তেওঁলোকক কেনেকে আইডেন্টিফাই কৰিব? সেইটো কাৰণে আমি হেডছ বিলাক দিব লাগে। সেইবিলাক হেডছ বিলাক আপোনালোকৰ আগত দিয়া আছে, মই কিছুমান বনাই দিছো। যেনেকে বেংক একাউণ্ট, SBI একাউণ্ট বুলি আপুনি লিখিলে, SBI টো হয় কি? টেলিয়ে গম নাপায় সেইটো বস্তু। সেইটো কেনেকে আপুনি আইডেন্টিফাই কৰিব? বেংক একাউণ্ট বুলি কৈ পেলাই। লাইক ধৰি লওক আপুনি কাৰোবাক বস্তু বাকীত বিক্ৰী কৰিছে, তাক আমি চাণ্ড্ৰি ক্ৰেডিটৰ বা চাণ্ড্ৰি ডেটৰ বুলি কওঁ। চাণ্ড্ৰি ক্ৰেডিটৰ হৈছে যাক আপুনি বাকীত বস্তু যাৰ পৰা কিনি আনিছে, আৰু যাক আপুনি বাকীত বস্তু বিক্ৰী কৰিছে, তাক চাণ্ড্ৰি ডেটৰ বুলি কোৱা হয়। এইখিনি বস্তু বহুতখিনি আছে আপোনাৰ, সেইখিনি মই এটা ক্লাছত মই সেইকাৰণে কৈছো যে এটা ছেশ্যনত কমপ্লিট কৰিব পৰাটো সম্ভৱ কথা নহয়। মই ইয়াৰ কাৰণে এক্সট্ৰা ক্লাছ ল'ম। আপুনি বাছ কমেণ্ট মোক কৰি পেলাই জনাব যে ইয়াৰ ওপৰত আপোনাৰ কাৰণে ভিডিঅ' বনাব লাগে নে নালাগে। মই বাকীখিনি বস্তু মই যেতিয়া ৰিভিজন কৰি গৈ থাকিম, মানে প্ৰেক্টিকেল যেতিয়া কৰাই গৈ থাকিম, তেতিয়া আপুনি নিজে বুজি পাই যাব। বাছ আপুনি কৰিব কি লাগে, নোটছখিনি নোট ডাউন কৰিব আৰু ঘৰত অকণমান ভালকে বস্তুটো বুজিব। তাৰপিছত যেতিয়া মই নেক্সট ছেশ্যনৰ যেতিয়া ভিডিঅ' লৈ আনিম, তেতিয়া আপুনি ধুনীয়াকৈ ক্লিয়াৰিফাই কৰি ল'ব পাৰিব যে কোনকেইটা বস্তু মই বুজাইছো আপোনাক। যদি কিবা প্ৰব্লেম থাকে আপুনি মোক কমেণ্ট কৰি জনাব, মই কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আই হোপ আপুনি ধুনীয়াকৈ বস্তুটো বুজি পাইছে। আৰু যদি আপুনি এতিয়ালৈকে ইয়ালৈকে আহি পেলাই যদি ভিডিঅ'খিনি আপুনি চাইছে, যদি আপোনাৰ প্ৰেজেণ্টেশ্যনটো ভাল পাইছে, তেন্তে মোক এবাৰ জনাব আৰু কমেণ্ট কৰিব। আৰু যদি এনেকুৱা এট্ৰেক্টিভ প্ৰেজেণ্টেশ্যন বনাবলৈ আপুনি যদি শিকিব বিচাৰে, তে মোক সেইটোও জনাব। মই তাৰ ওপৰতো আইডেণ্টিফাই কৰি পেলাই সেই প্ৰেজেণ্টেশ্যনৰ ওপৰত টপিক এটাৰ ওপৰত মই ভিডিঅ' লৈ আনিম। ধন্যবাদ সকলোকে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব।